ভাগৰুৱা হোৱাটো এটা স্বাভাৱিক প্ৰক্ৰিয়া, কিন্তু ৰৈ যোৱা বা হাৰ মানি লোৱাটো এটা নিজা সিদ্ধান্ত। আজি হয়তো ভাগৰি পৰিছে, কিন্তু মনত ৰাখিব, ভাগৰ পৰাজয়ৰ সমান হয়। ভাগৰুৱা হোৱাটো স্বাভাৱিক, ভয় স্বাভাৱিক, কিন্তু অজুহাত উলিওৱাটো স্বাভাৱিক নহয়। আজি যিজনে কঠোৰ পৰিশ্ৰম কৰে তেওঁ কাইলৈ শান্তিৰে জয়ী হ'ব। ভাগৰি ৰৈ নপৰিব, লক্ষ্যত উপনীত নোহোৱালৈকে ৰৈ নাথাকিব। তোমাৰ ভয় আন কাৰোবাৰ শক্তি হ'ব পাৰে, গতিকে ভয়ক নিজৰ শক্তি কৰি আগবাঢ়ক। জীৱনত সফলতা লাভ কৰিবলৈ দৃঢ়তা আৰু নিষ্ঠা দুয়োটাৰে প্ৰয়োজন। যেতিয়া আপুনি ভাগৰুৱা অনুভৱ কৰে, তেতিয়াই মনত ৰাখিব যে কঠোৰ পৰিশ্ৰমৰ একমাত্ৰ বিকল্প হ'ল জিৰণি। অজুহাত দেখুৱাব নালাগে, মাত্ৰ ফলাফলৰ ওপৰত গুৰুত্ব দিয়ক। আপোনাৰ কঠোৰ পৰিশ্ৰম আপোনাৰ গন্তব্যস্থান। বন্ধুসকল, যদি ভিডিঅ'টো ভাল পালে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি মোক লগতে মোৰ চেনেলটো আগবাঢ়ি যোৱাত যেন সহায় কৰে। ধন্যবাদ।